মই ভাবি ভাবি তত পোৱা নাই দেই। গোটেই বাৰীত য'ত ত'ত খান্দিলোঁ, তাতো পইচা নাই। পুখুৰীত নমাই পেলাই গোটেইখন চেক কৰালোঁ, তাতো নাই। ক'ত থলে বাৰু বুঢ়াটোৱে পইচাবোৰ? ইমাননো চিক্ৰেট জেগা আছেনে যিটো জেগা বাবলিয়ে ভাবি ভাবি উলিয়াব পৰা নাই? নে চফাই দি দিলে নেকি খৰচ কৰি? নে লগত বান্ধি লৈ গ'ল বেগত? নে ছেকেণ্ডজনী ঘৈণীয়েকৰ ঘৰত থৈ দিলেগৈ? বুঢ়াটো আহক ৰ এবাৰ ঘৰলৈ, পিছা কৰিব লাগিব, CID লগাব লাগিব, তেতিয়াহে গম পাম। আপুনি আকৌ ক'ত যায় বেগ চেগ লৈ? তহঁতিতো কোনেও মোৰ মনৰ কথাবোৰ বুজি নাপাওঁ। দুখে সুখে বুলিবলৈ ভনী এজনী আছে, মিনতিহঁতৰ ঘৰলৈকে যামগৈ আৰু সেইকাৰণে। কোন মিনতি মাহী? এই যে প্ৰথম পলাই গৈ পেলাই আমি সোমাইছিলোঁ, মোক যে ফুট দিছিলে সিহঁতৰ ঘৰলৈ নে? মনত আছে হ'বলা তোৰ। খাই পাত ফলা স্বভাৱৰ নহয় জানো তহঁতি? এতিয়া তহঁতৰ ঘৰ হ'ল দুৱাৰ হ'ল, মাহীৰক পাহৰিলি। দুখ কৰিছে মোৰ আগত ফোন কৰি বোলে কথা এষাৰ নাপাতে, কোনেও খবৰ এটা নলয়। কেনেকৈ আছোঁ বোলো, কিনো কবি আৰু, মোৰে খবৰ নলয় বুলি তোৰ ল'বনে? ইছ ৰাম, হ'ব আৰু। ইমান প্ৰব্লেম চলি আছে, তাৰ মাজত মনত নপৰে ন তেনেকৈ। মোৰ ওচৰত ফোন নাম্বাৰো নাই। মোৰ পৰাটো ল'ব পাৰা। হ'ব, ল'ম বাৰু এইবাৰ। পিছে আপুনি একদম ট্ৰলি ছোৱালী লৈ ওলালে যে? নাহো কেইদিনমান, বুঢ়াটোৱে বৰ চাল পাইছে। সিজনীক লৈ কি মিতি খাই ফুৰিছে, লাজ নাই বুঢ়া। মৰিবলৈ সাৰ দিছোঁ আৰু মই এতিয়া যাওঁ, অলপ দিন থাকি আহোঁগৈ। যাওক যাওক, বৰ বেছি দিন নাথাকিব আকৌ। আহি পেলাই দেউতাই চিয়া বসা কৰিব। কৰক চিয়া বসা কৰিলে। মই এতিয়া একো কথা শুনাত নাই। মোক সুধি বিয়া পাতিছিলে নে ছেকেণ্ডজনী? মই এতিয়া সুধি ক'ৰবাত যাবলৈ। ভালে হ'ল গ'ল, আজি ভাত নবনাওঁ, ক'ৰবাত ৰেষ্টুৰেণ্টতে খাই আহিবগৈ লাগিব। জলকীয়া লাগিছে বাৰীখনত। মই বোলো আচাৰকে বনাই থওঁ, বিকিবও পাৰিম, খাবও পাৰিম। অৱশ্যে ইহঁতক কৈছিলে বোলো ভোট জলকীয়া লগা। ইহঁতে আকৌ জাতি জলকীয়াহে লগালে। ভোট জলকীয়া বেছি দাম আকৌ জাতি জলকীয়াতকৈ। ৰেডিঅ'টো বেয়া হৈ থাকিলে আজিকালি আকৌ ৰেডিঅ' পাবলৈ নাইকিয়া হ'ল নহয়। এইটো মডেলৰ ৰেডিঅ' কিবা ভাল লাগে হ'লে আগতে ৰাতিপুৱা আপোনাৰ গান দিয়ে। হিলে হিলে ঠেকা খালে নিজৰাৰে পানী, এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি। অ' পেহী, কি হ'ল? ক'ত যায় ইমান লাজপাচীজনী হৈ? এই অন্নপ্ৰাশন আছে, তালৈকে যাম। সেইটোকে ক'বলৈ লৈছিলোঁ, আপুনি যাব নেকি? নিজে ধুনীয়াকৈ ষ্টাইল মাৰি পেলাই মোক সুধিছা যাব নেকি? আৰু অন্নপ্ৰাশনলৈহে যায় ইমানকৈ যে ধুন মাৰি লৈছা। আজিকালি বিয়াতকেও হাত চাই গম পায় নে? মাকবোৰে ধুনীয়া ধুনীয়াকৈ মেকআপ কৰে, পেণ্ডেল দিয়ে, ফটো চটো লগায়, কফি চফি বুফে চিষ্টেমতহে খানা ওলায়। ষ্টাইল মাৰিয়ে যাব লাগিব, নহ'লে মানুহে হাঁহিব নহয়। হয় নি? আগৰ দিনত আকৌ ল'ৰা ছোৱালী মমায়েক আহি পেলাই আৰু কাঁহৰ কাঁহীতে ভাতকেইটা খুৱাই দিয়ে, সিমানহে ঘৰৰ মানুহকেইটা থাকে আৰু। আজিকালি হ'বলা এনেকুৱা হ'লগৈ। সময়ৰ লগত মানুহ সলনি হয় ন, আধুনিকতা বুলি কয় আৰু এইবিলাকক। তেনেকৈ আকৌ মোক এতিয়া সুধিলি যে মই এতিয়া কাপোৰ কানি ভাল এসাজো নাই, কেনেকৈ যাম? আপোনাৰ ইমান মুগাই পাতে কাপোৰে ভৰ্তি হৈ আছে বাকচ, খুলি আজৰি উলিয়াওক, মই ইস্ত্ৰি কৰি দিম নহয়, পিন্ধি পেলাই ওলক। সেইবোৰ আপুনি হ'ল আৰু দাঁত লাগিলে এইবোৰ জাপে জাপে থওঁতে পচিছেগৈ আৰু। ইমানকৈ মন গৈ আছে তাই নতুন পাটৰ মেখেলা এখনে ভইল চাদৰ এখনে পিন্ধি পেলাই আনি দিবিচোন। ভইল চাদৰ এইটো কি বস্তু আকৌ? ভইল চাদৰ চিনি নাপাওঁ, কটনৰ চাদৰ মায়ে দিয়া। হয় নেকি? সেইখনকে ভইল চাদৰ বুলি কয় নেকি? আগতে মাহঁতে কোৱা শুনো বাৰু, মই আকৌ বেলেগ কিবা বুলিহে। মাৰি দিয়া আৰু দেই, জান খাবি। বোৱাৰী হৈ পেলাই একো এটা নাজানো, ভইল চাদৰ চিনি নাপাওঁ। আজিৰ পৰা চিনি পালোঁ আৰু। হ'ব দে, মই নাযাওঁ, মোলৈ কিবা বনাই থৈ গৈছেনে নাই? মই জলকীয়া আচাৰখিনিকে আজি ৰেডি কৰোঁ। ভাত আছে বাৰু বনাই থোৱা, দেউতা নাযায় নহয়, দেউতালৈ বুলি কোমল কেইটামান বনাইছিলোঁ ভাত কেইটামান, দাইল, অমিতা ভাজি, চয়াবিন ভাজি এনেকৈ। হ'ব দে, সেয়াকে খাম। হেৰি কি বুলি কয়, একেবাৰে পেলপেলীয়া পায়স কৰিলি নেকি আকৌ ভাত? নাই খাব পৰাই কৈছোঁ, কোমল কোমল নিচিনা কৰিছোঁ, পানী অকণ বেছিকৈ দিছোঁ মানে। কঁঠাল গুটি কেইটামানকে পুৰি পেলাই খাব লাগিব। ঠিক আছে তেন্তে, মই যাওঁ। আজি মোৰ মনটো বৰ ভাল লাগিছে। ল'ৰাটোক হস্পিটেলৰ পৰা ৰিলিজ দিছে, কিন্তু ঘৰলৈ নিবলৈ মোৰ ভয় লাগিছে পম্পী। মই বুজি পাইছোঁ আপোনাৰ কিয় ভয় লাগিছে, মোৰো সেই একেটা কথাই ভয় লাগিছে। ৰুমা যে কিমান চেঞ্জ হৈ গ'ল, লগতে ঋষিটো খাপ পাতি আছেই, কেনেকৈ মানে অনিষ্ট কৰিব পাৰোঁ বুলি। এটা কাম কৰোঁ নহ'লে, আমাৰ ঘৰলৈকে লৈ যাওঁ। ময়ো একজেক্টলি সেইটোকে ক'ব বিচাৰি আছিলোঁ, সেইটো কৰাই ভাল হ'ব নেকি? কিন্তু এটা প্ৰব্লেম আছে নহয়। কি প্ৰব্লেম? মই যে ছোৱালী এজনী এডপ্ট কৰিলোঁ, এইটো কথাটো ৰিমনক কোৱা হোৱা নাই। সি যদি ভুলকৈ ভাবে, এতিয়া কৈ দিয়ে ভাল, ঘৰত গৈ দেখা পোৱাতকৈ এতিয়াই গম পালেই ভাল। ময়ো সেইটোৱে ভাবিছোঁ। ৰিমন, তোমাক এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ আছিলে। কি কথা? একচুৱেলি মই মানে বেবী এটা এডপ্ট কৰিলোঁ। হা? বেবী এডপ্ট কৰিলা? তাকো মোক নুসুধাকে? নহয় মানে যেতিয়া তোমাৰ লগত কণ্টেক্ট নাছিলে, তেতিয়া মই এজনী ছোৱালী এডপ্ট কৰিলোঁ। তেতিয়া তোমাক সোধাৰ কথা প্ৰশ্নই নাছিলে ন। মইতো মানে আমাৰ মিছআণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে তোমাক মোৰ সোধাৰ কোনো কথাই আহি নপৰিলে। এতিয়াতো উপায় নাই, তুমি যেতিয়া এডপ্ট কৰিছা, চিন্তা নকৰিবা, ময়ো তাইক নিজৰ কৰিয়ে আঁকোৱালি ল'ম। ক'ত আছে তাই? মই যে দেখা নাই ইমান দিন হ'ল। মই আজি বহুত সুখী। মই ভয় খাই আছিলোঁ পম্পীয়ে তুলি লোৱা ছোৱালীজনীৰ কাৰণে কিবা অসুবিধা হ'ব বুলি। এতিয়া আজিৰ পৰা মোৰ চিন্তামুক্ত হ'ল আৰু। এইটো কথাতে মই মিঠাই অলপমান লৈ আহোঁ ৰ'বা। ভগৱানে মোক চালে পাই চকু মেলি। ये दिल तो बनाया है सिर्फ तुमसे प्यार करने के लिए